भारत माता की बोलो बोलो भारत माता की नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद भारतीय सेना जिंदाबाद भारतीय सेना जिंदाबाद भारतीय सेना जिंदाबाद भारतीय सेना जिंदाबाद সমগ্ৰ দেশৰ লগতে আজি আমি বৰপেটাৰত চহৰত ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰত নগৰ মণ্ডলৰ উদ্যোগত প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বুথতেই তিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰিছোঁ আৰু এই তিৰংগা যাত্ৰাৰ যোগেদি ভাৰতত কৰ্মৰত সেনা জোৱানসকলক তেওঁলোকক শ্ৰদ্ধা নিবেদনৰ লগতে তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ভাৰত মাতৃৰ সুৰক্ষাৰ লগতে ভাৰতবৰ্ষৰ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ পৰিয়াল ত্যাগ কৰি দিন ৰাতি একাকাৰ কৰি আমাক সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁলোকে বহু কষ্ট ত্যাগ স্বীকাৰ কৰিছে। সেইবাবে তেওঁলোকক আমি আজি এই তিৰংগা যাত্ৰাৰ যোগেদি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা সম্পৰ্কে কি ক'ব? হয়, আমি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতেও আমাৰ এই জৰুৰীকালীন অৱস্থাত যি সন্ত্ৰাসবাদে যি ধৰণে ভাৰতবৰ্ষত আক্ৰমণ কৰিছিলে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে বিশেষ তৎপৰতাৰে তেখেতে দেশখনক কি ধৰণে সুৰক্ষিত কৰিব পাৰি তাৰ বাবে তেখেতে উচিত সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিছে। সেইবাবে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তাত সন্ত্ৰাসবাদৰ যি নিৰ্মম অত্যাচাৰত কিছু নিৰীহ লোক মৃত্যু হৈছিলে তেওঁলোককো আমাৰ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰাও তেওঁলোকক চৰকাৰীভাৱে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকক সমবেদনা জ্ঞাপন কৰা হৈছে। হয়, আমি ইয়াত প্ৰায় 120 ফুট দীঘল তিৰংগা পতাকা বনাইছিলোঁ আৰু সেই পতাকা লৈ আমাৰ যিখিনি সাধাৰণ জনতা আছে সকলো জনতাকে লৈ আমি আজিৰ এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। জানো যে ভাৰতীয়ৰ প্ৰতিজন অন্তৰে সেইদিনা কান্দিছিল যিদিনা আমাৰ জম্মু কাশ্মীৰৰ পেহেলগামত হঠাৎ পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ নিৰ্দোষী 27জন ভাৰতীয়ক হত্যা কৰিছিল আৰু এনে মৰ্মাত্মক হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি পেহেলগামৰ এই ঘটনাক কেন্দ্ৰ কৰি আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত বৃহৎ যুদ্ধ ঘোষণা হ'ল আৰু এই বৃহৎ যুদ্ধত আমাৰ ভাৰতীয় জল স্থল বায়ু সকলো সেনাই এই যুদ্ধত জঁপিয়াই পৰিল। দেশপ্ৰেমৰ আত্মিক সত্তা আৰু সাহসৰ জ্বলন্ত প্ৰতিনিধি আমাৰ দেশৰ সেনা বাহিনী দিন ৰাতি একাকাৰ কৰি তেওঁলোকে দেশৰ সেৱাত ব্ৰতী হৈছিল আৰু দেশৰ বাবে নিজকে উৎসৰ্গা কৰিছে। আজি আমি তেওঁলোকক সকলোৱে মিলি তেওঁলোকক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ আৰু তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ ভাৰতীয় সেনা বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আমি আজি সকলোৱে মিলি এই তিৰংগা যাত্ৰা অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই তিৰংগা যাত্ৰাত আমাৰ সকলো ৰাইজ আহি এই যাত্ৰাত অংশগ্ৰহণ কৰিছে, গতিকে আমাৰ বৃহৎ সফলতা। আজি যোৱা 22 এপ্ৰিলত পেহেলগামত পাকিস্তানত সন্ত্ৰাসবাদীৰ দ্বাৰা যি নৰকীয়া ঘটনা হ'ল তাৰে কাৰণে আমাৰ ভাৰতবৰ্ষ পাকিস্তানৰ লগত যি যুদ্ধ হৈছিল আৰু এই যুদ্ধত আমাৰ দেশৰ অদম্য সাহসী সৈন্যসকলে যিদৰে পৰাক্ৰম আৰু শৌৰ্য বীৰ্য এই কৰি আমাৰ পাকিস্তানক পৰাস্ত কৰিছে আৰু তাৰে তেওঁলোকক সন্মান জনাৰ উদ্দেশ্যে আজি আমি এই ৰেলীৰ আয়োজন কৰিছিলোঁ আৰু এই চেগতে আমি আমাৰ সকলো স্থল সেনা হওক বা বায়ু সেনা আৰু নৌ সেনা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু